গুড ইভিনিং সকলো ছাত্ৰ ছাত্ৰীক নমস্কাৰ। মই আব্দুল সবুৰ আনন্দৰাম বৰুৱা জাতীয় বিদ্যালয় ধৰ্মশালাৰ এজন বিজ্ঞান শিক্ষক। আজি আমি দশম শ্ৰেণীৰ উচ্চ গণিত অধ্যায় 8 সমতলিক জ্যামিতি দুটা উপপাদ্য কৰাম। খুব ইম্পৰ্টেন্ট হয়, গতিকে তোমালোকে মনোযোগেৰে চাবা। শুনা, ইয়াতে লিখা আছে উপপাদ্যটো যে এটা ত্ৰিভুজৰ শীৰ্ষকোণৰ অন্তৰ সমদ্বিখণ্ডকে ভূমিক অন্তৰভাৱে আন বাহু দুটাৰ অনুপাতত ভাগ কৰে। ধৰি লোৱা মই এটা প্ৰথমে ত্ৰিভুজ আঁকি লৈছো। ধৰি লোৱা এইটো ত্ৰিভুজ এ বি সি। এই এ এংগেল এ এর সমদ্বিখণ্ড আঁকিছো মই। এইটো আৰু এইটো কোণক সমদ্বিখণ্ডিত কৰিছে কোনে? এক্স এ। তেনেহলে এই কোণ দুটাক সমদ্বিখণ্ডিত কোনে কৰিছে? এ এক্স এ, হয়নে নহয়? তেনেহলে এই এক্স এ ভাগ কৰা এইটো আৰু এইটো বাহুৰ অনুপাত, অৰ্থাৎ bx = xc, bx = xc ইকুৱেল টু আমাক দেখুৱাব লাগে কি যে ত্ৰিভুজটাৰ আন বাহু দুটাক এইটো তো ছেদ কৰিছে, আন বাহু দুটা কি এইটো আৰু এইটো। তেনেহলে ab = ac এইটো আমাক প্ৰমাণ কৰিব লাগে। এইটো আমাক কি কৰিব লাগে? প্ৰমাণ কৰিব লাগে। গতিকে আমি এইটো প্ৰমাণ কৰাৰ আগত কিছুমান আমি বেসিক কনসেপ্ট জানি লম। এই উপপাদ্যটো প্ৰমাণ কৰাৰ কাৰণে কি কি আমাৰ দৰকাৰ সেইটো প্ৰথমে চাই লোৱা। আমি আগতে পঢ়ি আহিছো, ক্লাস 9 তো আছিল যে যদি দুডাল সমান্তৰাল ৰেখা এডাল ছেদকে ছেদ কৰে তেন্তে প্ৰত্যেকজোৰ একান্তৰ অন্তস্থ কোণ পৰস্পৰ সমান, অৰ্থাৎ এইটো কোণ আৰু এইটো কোণ কি হয়? সমান হয়। কি যদি দুডাল ৰেখা কি থাকে? সমান্তৰাল থাকে আৰু এইটো কি? ছেদক। তেনেহলে কি প্ৰত্যেকজোৰ একান্তৰ অন্তস্থ কোণ কি হয়? সমান। যদি মই এইটো এংগেল 1 দিও আৰু এংগেল 2 দিও তেনেহলে এংগেল 1 সমান এংগেল 2। বুজি পাইছা? এইটো যদি মই এংগেল 3 ধৰো, এইটো যদি মই এংগেল 4 ধৰো, তেনেহলে ইয়াতে কি বুজাব? এংগেল 3 সমান এংগেল 4। এইবিলাক কি হয়? সমান। আচ্ছা, এইটো গল, এইটো আমাক ইয়াতে লাগিব। তাৰ পিছত চোৱা যে যদি দুডাল সমান্তৰাল ৰেখা, এইটো আৰু এইটো সমান্তৰাল ৰেখা কিন্তু, ঠিক আছে, এডাল ছেদক ছেদ কৰিলে, ঠিক আছে। এতিয়া আমি জানো অনুৰূপ কোণ বিলাক সমান হয়। ধৰি লোৱা এইটো 1, এইটো 2, এইটো 3, এইটো 4, এইটো 5, নহয় এইটো 2 ধৰা, এইটো 3 ধৰা, এইটো 4 ধৰা, এইটো 5, এইটো 6, এইটো 7, এইটো 8। এতিয়া চোৱা, আমি জানো যে ছেদকৰ একেফালে এই ৰেখাৰ ওপৰত থাকিলে এই ৰেখাৰ ওপৰত থাকিব লাগিব। তেনেহলে এইবিলাক কি হয়? এংগেল 1 সমান এংগেল 5। এইটো আৰু এইটো কি হয়? সমান হয়। কেতিয়া সমান হ'ব? যে যদি দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰে তেন্তে প্ৰত্যেকজোৰ অনুৰূপ কোণ পৰস্পৰ কি হয়? সমান হয়। কোনটো সমান হ'ব কোৱাচোন? এংগেল 1 সমান এংগেল 5, এংগেল 2 সমান এংগেল 8 হ'ব। যদি এই ৰেখাটোৰ তলত থাকে তেনেহলে একেফালে ছেদকৰ একেফালে থাকিব লাগিব আৰু ৰেখাৰ এইটোৰ তলত আছে, এই ৰেখাটোৰ তলত থাকিব লাগিব। বুজি পাইছা না নাই? এংগেল 2 এংগেল 8 সমান হ'ব। এংগেল 4 এংগেল কি হ'ব কোৱাচোন? 6 সমান হ'ব। এংগেল 3 এংগেল কি হ'ব? 7 কি হ'ব? সমান হ'ব। এইবিলাক কি কোণ বুলি কোৱা হয়? অনুৰূপ কোণ বুলি কোৱা হয়। কি কোণ কোৱাচোন? অনুৰূপ কোণ। এই দুটা কনসেপ্ট নিশ্চয় তোমালোকে বুজি পাইছা, আগত আছিল তথাপি মই বুজাই দিছো। তোমালোকে ক্লাস 10 ত পাইছা ত্ৰিভুজৰ কি পাইছা? যে মৌলিক সমানুপাতিকতা উপপাদ্য, মৌলিক সমানুপাতিকতাৰ উপপাদ্য বা টেলছৰ উপপাদ্য পাইছা তোমালোকে। এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, এইটো আছিল মৌলিক সমানুপাতিকতাৰ উপপাদ্যটো হল যে যদি এডাল ৰেখাই কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, যদি এডাল ৰেখাই, ধৰি লোৱা এইটো ৰেখা এটা ত্ৰিভুজৰ এটা বাহু, এই বাহুটোৰ আমি কি সমান্তৰালকৈ টানিলো ৰেখাটা, এই ৰেখাডাল কি এইটো ডি আৰু ই ধৰ, তেনেহলে এই ৰেখাডাল আন বাহু দুটা না নাই দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে না নাই? ডি আৰু ই বিন্দুত ছেদ কৰিছে।
তেনেহলে এই বাহু দুটাক একে অনুপাতত বিভক্ত কৰে অৰ্থাৎ আমি ইয়াতে লিখিব পাৰো এই উপপাদ্যটো AD by DB equal to AE by EC এইটো আমি জানো তেনেহলে উপপাদ্য 6.1 ত আছে জেনাৰেল মেথছত ত্ৰিভুজত আছে কি আছে যে যদি এটা ৰেখায় কোন এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু সেই ৰেখাডালে দুটা আন বাহু দুটাক নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় আৰু এটো কি বুলি কোৱা হয় থেলছৰ উপপাদ্য বা মৌলিক সমানুপাতিকতাৰ উপপাদ্য এই দুটা কনসেপ্ট এই তিনিটা কনসেপ্ট আমি ইয়াতে প্ৰয়োগ কৰো চোৱাইতে একদম ধুনিয়া ভালকে বুজি লবা কি কৈছে যে প্ৰথমে আমি এটা ত্ৰিভুজ আঁকিম প্ৰথমে আমি এটা কি আঁকিলো ত্ৰিভুজ আঁকিলো ত্ৰিভুজটো আমি নাম কি দিলো A B C ঠিক আছে তাৰ পিছত কি কৈছে চোৱা যে এই ত্ৰিভুজটো আমি এংগেল A কি কৰিম অন্তৰভাৱে সমদ্বিখণ্ডিত কৰিম অন্তৰভাৱে কি কৈছে সমদ্বিখণ্ডিত চোৱা তেনেহলে এইটো কি কৰিম দিম আমি x ঠিক আছে ইয়াতে মই লিখিম চোৱা যে বিশেষ সূত্ৰ ত্রিভুজ ABC এঙ্গেল এর অন্তর সমদ্বিখণ্ডক খণ্ডকে XA ভূমি BC x বিন্দু BC কি বিন্দু x বিন্দুত অন্তরভাবে কি কৰিছে ছেদ কৰিছে প্ৰমাণ কৰিব লাগে যে কি লাগে শুনা মই কি কৈছো যে আমাক যেটো বাহুক ছেদ কৰিছে এই বাহুটোৰ অনুপাত অৰ্থাৎ এটো আমি কি দিব পাৰো এটো B দিয়া এটা মতে এটো C আছে এটো C দিয়া তেনে প্ৰমাণ কৰিম কি যে BX is to XC equal to AB is to AC এটো আমি প্রমাণ করি তে আমি প্রমাণ করার আগত আমি কি অঙ্কন করিলাম অঙ্কনটো কি সোয়া অঙ্কন কি অঙ্কন করিলাম C বিন্দুর মাজেৰে AX ৰ সমান্তৰাল কৈ C বিন্দুৰ মাজেৰে AX ৰ কি সমান্তৰাল কৈ AX ৰ কি সমান্তৰাল কৈ C বিন্দুৰ মাজেৰে AX বা X এর সমান্তরাল কৈ CE অকা হল এইটোৰ নাম কি দিম আমি বিন্দু CE অকা হল ধৰা হল এইটো এনেকে লিখি দিবা ধৰা হল কি ধৰা হল যে BA বর্ধিত অংশয় বর্ধিত অংশয় CE ই বিন্দু কাটে ই বিন্দু কাটে লিখিবা ই বিন্দু কাট কৰিছে হয়নে নহয় এতিয়া আমি প্ৰমাণটো লিখিম এতিয়া কি কৰিম আমি প্ৰমাণ এইখিনি নিশ্চয় তোমালোকে লিখিছা ভিডিওটো পজ কৰি লিখি লবা এতিয়া আমি ওপৰখিনি মুছি দিও
উপৰখিনি মুছি দি আছো এইটো ই বিন্দু হয় এতিয়া আমি প্ৰমাণ লিখিম প্ৰমাণটো ভালকে চাবা প্ৰথমে আমি ইয়াতে লিখি দিছো x a সমান্তৰাল কি আছে ce x এ সমান্তৰাল c হয় না নাই আৰু be be ছেদক be আর কি হইছে ছেদক হলে সোয়া এতিয়া এইটো কোণৰ নাম দিলো মই 1 এইটো 2 দিছো এইটো ধৰিলো 3 এইটো 4 ধৰিলো আর এইটো 5 ধৰিলো ভালকে মনত ৰাখিব 1 2 3 4 4 5 এতিয়া সোয়া যদি এইটো আৰু এইটো সমান্তৰাল এইটো ছেদক হয় না নহয় তেনেহলে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান কিয় যেহেতু অনুৰূপ কোণ এংগেল 1 সমান এংগেল 4 এইটো নাম্বার 1 দিবা ইয়াতে লিখি দিবা কি যেহেতু অনুরূপ কোণ এইটো 1 নাম্বার দিবা বুঝি পাইছা এইখিনি তো নিশ্চয় তোমালোকে লিখিছা এতিয়া চোৱা এতিয়া কি কৈছে চোৱা এইটো বি আছিলে এতিয়া যে যেহেতু x a সমান্তৰাল ce x a সমান্তৰাল কি ce x a সমান্তৰাল ce ছেদকটো কি ac ছেদক এতিয়া চোৱা নিশ্চয় কি এইটো কোণ না এইটো ছেদক হৈছে এইটো কোণ এংগেল 2 আৰু এংগেল 5 টো কি হ'ব সমান তেনেহলে ইয়াতে লিখিম এংগেল 2 সমান এংগেল 5 এইটো কেই নম্বৰ দিবা 2 নম্বৰ কি লিখিবা কোৱাচোন একান্তৰ কোণ যেহেতু কি কোণ একান্তৰ কোণ ইয়াতে লিখিলে হ'ব নাম্বার 2 ইয়াতে দিছো মই হ'ব আকৌ যেহেতু মানে ভালকে চাবা আকৌ যেহেতু কি x a এংগেল b a c সমদ্বিখণ্ডিত কৰিছে x a এংগেল b a c সমদ্বিখণ্ডিত কৰিছে না নাই এটো তো আমি প্ৰথমে দিয়াই আছে x a এংগেল b a c কি কৰিছে সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰিছে এতিয়া যদি কৰে নিশ্চয় এংগেল 2 আৰু এংগেল 1 কি হ'ব সমান অতএব এংগেল 1 সমান এংগেল 2 এইটো কেই নম্বৰ হল 3 নম্বৰ কিহৰ কাৰণে হৈছে তো নিশ্চয় তোমালোকে বুজি পাইছা যেহেতু এইটো কি সমদ্বিখণ্ডক তেনেহলে 1 এংগেল 1 আৰু এংগেল 2 কি হ'ব সমান এতিয়া 1 2 আৰু 3 ৰ পৰা কি লিখিবা সোয়া জি কেটা এঙ্গেল সমান আছে এঙ্গেল 1 ডাবল আছে সোয়া এঙ্গেল 1 আৰু এঙ্গেল 1 তেনেহলে এঙ্গেল 1 লিখাৰ দৰকাৰ নাই ভালকে চাবা এঙ্গেল 1 দুটা আছে লিখাৰ দৰকাৰ নাই এঙ্গেল 2 আৰু এঙ্গেল 2 দুটা আছে লিখাৰ দৰকাৰ নাই এঙ্গেল 4 আছে নেকি নহয় তেনেহলে এঙ্গেল 4 টো লিখা তাৰ পিছত সোয়া এঙ্গেল 5 আছে নেকি নাই তেনেহলে এঙ্গেল 5 টো লিখা বুজি পাইছা না নাই মানে ডাবল থাকিলে এটো বাদ দিবা আৰু যেটো সিঙ্গেল আছে এটো লিখি দিবা ঠিক আছে এঙ্গেল 4 ইকুয়াল টু এঙ্গেল 5 যদি এঙ্গেল 4 আৰু এঙ্গেল 5 সমান হয় আমি জানো সমান কোণৰ বিপৰীত বাহুবিলাকো কি হয় সমান তেনেহলে এঙ্গেল 4 ৰ বিপৰীত বাহুটো কি আছে AC আৰু এঙ্গেল 5 ৰ বিপৰীত বাহুটা কি আছে A তেনেহলে ইয়াত আমি লিখিব পাৰো অতএব AC সমান A কি লিখিছো যেহেতুটো লিখি দিবা কি লিখিবা সমান কোণৰ যেহেতু
সমান কোণৰ কি লিখিবা বিপৰীত বাহু সমান সমান কোণৰ বিপৰীত বাহু কি হয় সমান এতিয়া চোৱা এতিয়া ত্ৰিভুজটো কি ত্ৰিভুজ লবা ত্ৰিভুজ BCE এতিয়া ত্রিভুজ BCE এই ত্রিভুজটো BCE এই ডাঙৰ ত্রিভুজটো আমি তো জানো কি জানো যে AX সমান্তৰাল কি আছে CE AX সমান্তৰাল কি আছে CE ইয়াত দেখা নাযায় নেকি যদি নাযায় ইয়াতে চোৱা CE তেনেহলে যদি CE আছে এইটো আৰু এইটো তোমালোকে নিশ্চয় গম পাইছা এইটো যদি মই মুছি দিও চোৱা তেনেহলে BCE এটা ত্ৰিভুজ এইটো আৰু এইটো সমান্তৰাল তেনেহলে একে অনুপাতত বিভক্ত কৰিব না নাই কৰিব নিশ্চয় তেনেহলে এইটো আমি কি লিখিব পাৰো কোৱাচোন BX by XC ইকুৱেল হলে যে AB লিখা AB by কি লিখিবা AE AB by AE গম পাইছা এতিয়া চোৱা এইটো লাইন ইয়াতে লিখিম মই এইটো কাৰণটো লিখি দিবা থেলছৰ উপপাদ্য মতে এইখিনি কথা লিখি দিবা ঠিক আছে এতিয়া চোৱা ইয়াতে চোৱা BX by XC ইয়াতে ঠিকই আছে BX by XC ইকুৱেল AB by AE ঠাইত আমি কি লিখিব পাৰো কোৱাচোন AC AE ঠাইত আমি কি লিখিব পাৰো AC তেনেহলে এটা আমি কেনেকৈ লিখিব পাৰো BX is to XC equal to AB is to AC এইটো আমাৰ কি আছিল প্ৰমাণ আছিল এইখিনি আমাৰ কি প্ৰমাণ ঠিক আছে তেনেহলে আমি কি প্ৰমাণ কৰিলো যে এটা ত্ৰিভুজৰ যদি এটা কোণক অন্তৰভাৱে কি কৰা হয় সমদ্বিখণ্ডিত কৰা হয় তেনেহলে এই বাহুটোক যেটো বিন্দু ছেদ কৰিছে এই ছেদাংশৰ অনুপাতটো আন বাহু দুটাৰ অনুপাতৰ কি হয় সমান হয় এইটো আছিল আমাৰ কি প্ৰমাণ ঠিক আছে নিশ্চয় তোমালোকে